কম যেন লাগে তেতিয়া আপোনালোকে ইয়াত আৰু অলপ এডিট কৰিব পাৰিব। এইটো চাওক অলপ ব্ৰাইটনেছো সেইকেইটাত অলপ অলপ আপোনাৰ হিচাপৰ মতে কিমান বঢ়াই দিব লাগে। গাইজ গুড মৰ্ণিং, ৱেলকাম বেক টু মাই নিউ ব্লগ। গাইজ আজিৰ ব্লগটো অলপ বেলেগ ধৰণৰ হ'ব। মানে মই অহাকালি যিটো ব্লগ মই আপলোড কৰিম তাৰ কাৰণে মই থাম্বনেইল বনাইছিলোঁ, আপোনালোকক দেখাওঁ। চবতকৈ প্ৰথমত আপোনালোকে কি কৰিব লাগিব, থাম্বনেইল বনাবলৈ কাৰণে এই দেখিছেনে পিক্সেল এপ বুলি যিটো এপটো, সেইটো মানে আপোনালোকে ইনষ্টল কৰি ল'ব প্লে ষ্ট'ৰৰ পৰা। পিক্সেল এপটো খোলক, তাৰপিছত এই বেকগ্ৰাউণ্ডটো আপোনালোকে যিকোনো কালাৰ চুজ কৰিব পাৰে। ছাপ'জ ধৰক এই মই দেখাই দিছোঁ, ইয়াত এই কালাৰ থাকে না, এই কোণাত কালাৰটোত ক্লিক কৰিলে আপোনালোকে য়েল্ল' থ'ব পাৰে, ৰেড থ'ব পাৰে, যিকোনো থ'ব পাৰে। মই কিন্তু ব্লেকটো থৈছোঁ এতিয়া। তাৰপিছত এতিয়া মই কি কৰিম, বেকগ্ৰাউণ্ড চুজ কৰিলোঁ। তাৰপিছত এই প্লাছ আইকনটো দেখিছেনে, ইয়াত এই প্লাছ আইকনটো ক্লিক কৰি কিনি ইয়াত লিখা আছে ফ্ৰম গেলেৰীটোত ক্লিক কৰি ল'ব আপোনালোকে। তাৰপিছত আপোনাৰ যিটো গেলেৰীৰ ফটো সেইখিনি ওলাই যাব। প্লাছ মই এতিয়া দুটা ফটো মানে মই তুলি থৈছিলোঁ মানে থাম্বনেইলৰ কাৰণে। দুটাৰ মাজত কোনটো ভাল লাগে, মোক এইটো অলপ বেছি ভাল লাগিছে, মই ইয়াক থলোঁ। এইটো মানে থাম্বনেইলৰ চাইজটো সেইটো মই লৈ থৈছোঁ, এইটো অ'কে কৰিলোঁ। তাৰপিছত এইটো অলপমান ডাঙৰ কৰি দিব লাগে, এনেকৈ কৰি ডাঙৰ কৰি দিয়ক যাতে এই টোটেল ফ্ৰেমটোত আহি যায়। এইটো চাওক এনেকৈ ডাঙৰ কৰি এইটো থ'লে। তাৰপিছত আপোনালোকে কি কৰিব, আপোনালোকে এই ইয়াত চাওক, ইয়াত যে এই আইকনটো যিটো দেখিছে না, 3 ডটৰ তলত যিটো আছে, ইয়াত ক্লিক কৰি কিনি লক কৰি দিব। লক কৰি দিলে কি হয়, আপোনাৰ এই যিটো ফটো এইটো মানে হিলডুল ক'তো মানে নদৰে আৰু য'তে ত'তে। তাৰপিছত এতিয়া আমি কি কৰিম, চব হৈ গ'ল। বেছি মানে থাম্বনেইলত কি হয়, বেছি জিক জাক লগাবও পাৰি, কিন্তু মই চিম্পলে লগাওঁ। আপোনালোকে কি কৰিব, ইয়াত কিবা এটা লিখিব লাগিব, মানে যাতে অডিয়েঞ্চৰ বা পাব্লিকৰ আগত যদি আহে, যাতে আপোনাৰ টাইটেলটোত মানে যাতে বেছি দীঘলকৈ নহয়, অলপ চুটিকৈ টাইটেলটো লিখি দিব 2-3টা ৱৰ্ডত, যাতে অডিয়েঞ্চে দেখাৰ লগে লগে বা পিপলে দেখাৰ লগে লগে আপোনাৰ ভিডিঅ' থাম্বনেইলটোত যাতে ক্লিক কৰে, মানে কি থাম্বনেইলটোত কি ক'ব বিচাৰিছে। চ' মই কি কৰিম, এই য'ত লিখা আছে এইটোত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত টেক্সট লিখা আছে প্লাছ আইকনটো, ইয়াত ক্লিক কৰিম। তাৰপিছত এইটো দেখিলে এই ড্ৰেগ কৰি কিনে এইখিনিত আনিলোঁ, মানে আপুনি কোনখিনিত আপোনাৰ টাইটেলটো থ'ব বিচাৰে সেইটো। তাৰপিছত মতে এই এডিট আইকন লিখা আছে ন, এডিটটোত ক্লিক কৰিলোঁ। তাৰপিছত এইটোক আমি কি কৰিব লাগিব, টেক্সটটোত কাটি দিব লাগিব, এনেকৈ কাটিলোঁ। তাৰপিছত আপোনালোকে লিখিব লাগিব, এতিয়া মই চিন্তা কৰি থৈছোঁ কি লিখিম মই, কামৰ। আপোনালোকে এক কাম কৰিব, অসমীয়াও কৰি দিব পাৰে। এই চাওক এইটো অসমীয়া কৰি দিলোঁ। মই লিখিম কামৰ লগত ব্লগিংটো একচুৱেলি মই হেৰিতে লিখিম, ইংলিছতে লিখিম, কামৰ লগত ব্লগিং। এতিয়া ইয়াত কিবা ইমজিও দিব পাৰি যদি আপোনালোকে বিচাৰে, কিন্তু মই ইমজি নিদিওঁ, এনেকৈ প্লেন থ'ম। তাৰপিছত এইটো লিখিলোঁ, অ'কে কৰি দিলোঁ। অ'কে কৰাৰ পিছত আপুনি যিটো লিখিছে এইটো চাওক, ইয়াত আহি গ'ল না। ইয়াত আহি যোৱাৰ পিছত আপুনি এইটো কোনখিনিত থ'ব বিচাৰে, ইয়াত থ'ব বিচাৰে না ইয়াত থ'ব বিচাৰে না এই কোণাত থ'ব বিচাৰে, এইটো সৰু ডাঙৰো কৰিব পাৰি। এফালৰ পৰা যদি টানে এইটো সৰু হৈ যায়, যদি এফালে আকৌ টানে ডাঙৰ হৈ যায়। আপোনালোকে য'ত বিচাৰে তাত থ'ব পাৰে, মই এইখিনিতে থওঁ নেকি। তাৰপিছত এই যিটো মানে লেটাৰটো আপোনালোকে এইটো সলাবও পাৰে, কালাৰো চেঞ্জ কৰিব পাৰে। মই এইটো বগা কালাৰে থওঁ। এইটো চাওক, এইটো হ'ল ফ্ৰণ্টটো চাওক, ঢেৰ ফ্ৰণ্ট থাকে ইয়াত, ফ্ৰণ্ট মানে কি হ'ল আপোনাৰ লিখাৰ যিটো ষ্টাইল, মই এইটোৱে ইউজ কৰোঁ প্ৰায়ভাগ। এইটোত ক্লিক কৰিলোঁ, অ'কে কৰি দিলোঁ। এইটো চাওক লিখাৰ ঢংটো অলপ চেঞ্জ হৈ গ'ল। তাৰপিছত এই যিটো টাইটেলটোত থাম্বনেইলত যিটো লিখিছোঁ, এইটো মানে অলপ বেকগ্ৰাউণ্ডটো মানে তাৰ ছাইডকেইটা অলপ ষ্ট্ৰক কৰিম। ষ্ট্ৰক মানে তাৰ ছাইডত, আখৰবিলাকৰ ছাইডত আপোনালোকে এইটো দেখিলে ন, অলপ ক'লা ৰঙৰ, যাতে চকুত পৰাকৈ, মানে আপোনাৰ কোনোবা ভিউৱাৰ্ছে যদি চায় বা মানুহে যদি চোৱাত মানে আখৰটো জিলেকাক, তেনেকৈ কৰি
এইটো ষ্টক কৰি থৈ দিব পাৰি তাৰপিছত এইটো হ'ল মই মানে বেছি আৰু নলগাওঁ বেছি জিগজাগ নকৰোঁ মই চিম্পলতে থওঁ সেইকাৰণে মই এইখিনিত থওঁ কামৰ লগত ব্লগিং বুলি চ' লাষ্টত মই কি কৰিব লাগিব আপোনাৰ চব হৈ গ'ল হৈ যোৱাৰ পিছত এই 3 আইকনটো দিছে না 3 ডটটো তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত ঢেৰ লিখা থাকিব তাৰপিছত আপুনি 3 নম্বৰটোত চাব এক্সপোৰ্ট ইমেজ এই এক্সপোৰ্ট ইমেজটোত ক্লিক কৰিব তাৰপিছত ইয়াত আহিব সেভ টু গেলেৰী শ্বেয়াৰ নকৰিব সেভ টু গেলেৰীত ক্লিক কৰি দিয়ক ক্লিক কৰি দিলোঁ সেভ হৈ গ'ল এইটো চাওক ইমেজ সেভ হৈ গ'ল তাৰপিছত ইয়াত কাটি দিয়ক ডাইৰেক্ট কাটি দিয়াৰ পিছত আপুনি গেলেৰীত সোমাব গেলেৰীত সোমাৰ পিছত চাব মই যিটো থাম্বনেইল বনাইছিলোঁ এইটো আহি যাব এইটো আহিলে না গাইজ তাৰপিছত আপোনালোকে কি কৰিব অলপমান এই এডিটত কৰি কিনি আপোনালোকে আপোনাৰ থাম্বনেইলটো এতিয়া বহুত মানে পোহৰ চোহৰবোৰ অলপমান নাইকিয়া যেন লাগে কম যেন লাগে তেতিয়া আপোনালোকে ইয়াত আৰু অলপ এডিট কৰিব পাৰিব এইটো চাওক অলপ ব্ৰাইটনেছ হ'ল সেইকেইটাত অলপ আপোনাৰ হিচাপৰ মতে কিমান বঢ়াই দিব লাগে বঢ়াই দিব যেনেকৈ মই কৰি আছোঁ এইটোত বঢ়াই চাওঁ অলপ ব্ৰাইটনেছটো আহিব কালাৰ কম্বিনেশ্যনো চাব লাগিব এইটো ইমানলৈকে ঠিক আছে হাইলাইট হৈ গ'ল ইফালে হাইলাইটটো চাওঁ এইটো ঠিক আছে শ্বেডো হৈ গ'ল শ্বেডোটো লাগে নালাগে শ্বেডোটো বেছি নালাগে তাৰপিছত চেটুৰেশ্যন হৈ গ'ল বেছি নহয় জাষ্ট লাইট এইটো কালাৰটো অলপ হৈ গ'ল বাকী মই ইমান এটা নাচাওঁ মই ইমানখিনিয়ে কৰোঁ আপোনালোকে যদি বিচাৰে আৰু কৰিব ঢেৰ আৰু ছেটিং থাকে ইয়াত মানে অপশ্যন তো এইটো হৈ যোৱাৰ পিছত মই ইয়াত এই কোণাত চাওক ৰাইট টিক থাকে এইটোত ক্লিক কৰি দিব তাৰপিছত ইয়াত চাব শ্বেপ লিখা থাকিব এই শ্বেপটোত ক্লিক কৰি দিয়ক আপোনাৰ থাম্বনেইল ৰেডি হৈ গ'ল চাওক এইটো হ'ল আগৰটো এইটো হ'ল মই এতিয়া যিটো বনাইছোঁ আৰু এইটো হ'ল আগৰটো দুটাৰ মাজত কিমান পাৰ্থক্য হ'ল না গাইজ চাওক এইটো থাম্বনেইলটো চাওক আৰু এই থাম্বনেইলটো চাওক পাৰ্থক্য বহুত থাকে চ' সেইকাৰণে আপোনালোকে থাম্বনেইল কেনেকৈ বনায় অলপ চলপ হ'লেও গম পাইছে কাৰণ প্ৰায়ভাগ মানুহে গম পায় কিজানি আৰু কিছুমান মানে নতুনকৈ যোনে ইউটিউবত কাম কৰে বা ফেচবুকত নতুনকৈ কাম কৰিছে তেওঁলোকে ইমান এটা নাজানে কিনি চ' সেইটো কাৰণে মই আজি ভিডিঅ'টো বনালোঁ থাম্বনেইল বনোৱা প্ৰচেছটো বহুতেই সহজ আপোনালোকে যদি বিচাৰে মোক কমেণ্ট কৰিব মই থাম্বনেইল বনোৱা আৰু এডিটিং সেইকেইটাৰ বিষয়টো যদি আপোনালোকে কমেণ্টত জনায় মই নিশ্চয় বনাম ভিডিঅ' বনোৱাত ইউটিউবতে হওক বা ফেচবুকতে হওক 3টা বস্তু বহুত পাৰফেক্ট হ'ব লাগে এটা হ'ল থাম্বনেইল নেক্সটত হ'ল আপোনাৰ এডিটিং আৰু থাৰ্ডটো হৈছে কণ্টেণ্ট আপোনাৰ কণ্টেণ্টটোত দম থাকিব লাগিব যাতে মানুহে চোৱাৰ লগে লগে যাতে ৰখি কিনি চাই ওলাই কি ক'ব বিচাৰিছে প্লাছ এডিটিংটো মাষ্ট বি ইম্পৰ্টেণ্ট আৰু থাম্বনেইলটোৱে মানুহে যেতিয়া স্ক্ৰল কৰে না ফেচবুক হওক বা ইউটিউবত তেতিয়া আপোনাৰ থাম্বনেইলটো চাই কিনি ৰখে তাৰপিছত ক্লিক কৰে ভিডিঅ'টোত বা কি দিয়া আছে চ' সেইকাৰণে 3টা বস্তু বহুত ইম্পৰ্টেণ্ট আপোনালোকে এই 3টা বস্তুত ধ্যান দিয়ক আৰু কাম কৰক আপোনাৰ ভিডিঅ' নিশ্চয় চাব আৰু ভিউছো আহিব এই 3টা বস্তুত ধ্যান দিয়ক আপোনালোকে পাৰফেক্ট কৰিবলৈ চেষ্টা কৰক চ' গাইজ আজি মই কামৰ ব্লগটো নবনাওঁ আজি মই এইখিনিয়ে বনালোঁ যদি আপোনালোকক মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু চেনেলটোত যদি নতুন আহিছে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' এটা কৰি দিব তেতিয়ালৈকে আহিছোঁ আৰু এটা নতুন ব্লগত লগ পাম